সকল তোমালোকৰ যেটো প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা অহাকালে হ'ব এই পৰীক্ষাটোৰ কাৰণে মই কেইটামান ইম্পৰ্টেন্ট ইভিএছৰ কুৱেশ্যন লৈ আহিছো যিকেইটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব কমন পৰিব সো তোমালোকে লাষ্টলৈকে ভিডিঅ' চোৱা আৰু অহাকালে যিখন প্ৰশ্ন আছে এই প্ৰশ্নখিনি এনসাৰখিনি মই ইউটিউব চেনেলৰ জৰিয়তে দি দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল এইখন হৈছে ক্লাছ 5 ৰ কাৰণে ইম্পৰ্টেন্ট হয় ক্লাছ 5 ৰ কাৰণে চাবা তোমালোকে ইভিএছ খিনি অৰ্থাৎ পৰিবেশৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক যেটো এবাৰ ক্লাছ 6 পাবা আৰু মানে পৰীক্ষা দিলাই এপ্ৰিলৰ পৰা 6 পাবা তাৰ বাবে তোমালোকৰ এটা সুখবৰ আছে ক্লাছ 6 ৰ পৰা আমি 10 লৈকে অনলাইন টিউচন কৰিম য'ত তোমালোকে মাত্ৰ 99 টকাতে পঢ়িব পাৰিবা অভিভাৱকসকলে যদি চাই আছা অভিভাৱকসকলেও জানি থোৱা যে আমাৰ এই ক্লাছটো লাইভ ক্লাছ হ'ব সম্পূৰ্ণ নোটছ দিয়া হ'ব ষ্টুডেণ্টে এতিয়া আৰু টিউচনৰ কাৰণে বহুদূৰ হাবাথুৰি খাই যোৱাৰ প্ৰয়োজন নাই মোবাইলটোৰ জৰিয়তে সন্ধিয়া ক্লাছ কৰিব পাৰিব যেটো হোৱাটছএপ নাম্বাৰ দেখা পাইছা এই নাম্বাৰটো এছএমএছ কৰি জইন হ'ব পাৰিব ঠিক আছে হোৱাটছএপ নাম্বাৰটো এছএমএছ কৰিব এতিয়া প্ৰথম প্ৰশ্নটো আছে দেশ মৰুভূমিৰ প্ৰধান প্ৰাণী এটো হৈছে উট প্ৰশ্নবিলাক ওএমআৰ বেছ হ'ব হা তোমালোক 100 নম্বৰ ওএমআৰ আহিব অৰ্থাৎ 4টা অপচন থাকিব কিন্তু মই 4টা অপচন দিয়া নাই ডাইৰেক্ট দিছো তোমালোকে গম পাবাই যে বগা ভালুক কোন অঞ্চলত থাকে এনেকুৱা প্ৰশ্ন আহিব অপচন আহিব 4টা ইয়াৰে হ'ব মেৰু অঞ্চলত তৃণভূমি অঞ্চলত বৃহৎ এলেকা জুৰি পোৱা যায় কি পোৱা যায় তৃণভূমি অঞ্চলত বৃহৎ এলেকা জুৰি মাংসভোজী আৰু তৃণভোজী পোৱা যায় মানে তৃণভূমি অঞ্চলত মাংসভোজী প্ৰাণী পোৱা যায় মৰুভূমিত কেকটাছ জাতীয় উদ্ভিদ হয় পোহৰ পৰিবেশৰ এটা উপাদান এইটো তোমালোকে কমেন্ট সেকশনত জনাবা কি হয় ঠিক আছে প্ৰতিটো ভিডিওতে মই এটা কমেন্ট সেকশন জনাবা দিও তোমালোকে কি হয় কমেন্ট সেকশন জনাবাচোন মই পিন কৰি দিম তোমালোকৰ কমেন্টটো বগা ভালুক হৰিণা জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী ইয়াৰে দেখা পাও যে বগা ভালুকহে মেৰু অঞ্চলৰ প্ৰাণী চিল বলগা হৰিণ ইয়াক দীৰ্ঘল আৰু শাখা প্ৰশাখাযুক্ত শিং থাকে ইয়াৰে কোনবিলাক বলগা হৰিণৰ থাকে শাখা প্ৰশাখাযুক্ত শিং থাকে জিৰাফ সিংহ বাঘ এবিধ তৃণভোজী প্ৰাণী জিৰাফ হৈছে এবিধ তৃণভোজী প্ৰাণী শামুক হল দেশ উপভোক্তা শামুক প্ৰাথমিক উপভোক্তা খাদ্য শৃংখলৰ আৰম্ভণিতে উদ্ভিদ প্ৰাণী অনুজীৱ থাকে ইয়াত উদ্ভিদ থাকে আৰম্ভণিতে উদ্ভিদ থাকে উদ্ভিদক তৃণভোজী প্ৰাণীয়ে খায় তেনেকুৱাকে তাৰপিছত বিয়োজক উৎপাদকে উপভোক্তা খাদ্য প্ৰস্তুত কৰে আমি জানো যে উৎপাদকে খাদ্য প্ৰস্তুত কৰে গছ হৈছে উপভোক্তা উৎপাদক গছে খাদ্য প্ৰস্তুত কৰে বাকি বিলাক যি আছে এইবিলাক উপভোক্তা যিয়ে ইটোই সিটোৰ লগত জড়িত হৈ জীয়াই থাকে উৎপাদকে বিয়োজকে উপভোক্তাই মৃতদেহ গেলি পচি যোৱাত সহায় কৰে তো বিয়োজকে বস্তু এটা মৃতদেহ এটা গেলি পচি যোৱাত সহায় কৰে বতাহৰ দিশ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটো কি হয় এটো হৈছে বায়ু দিশ দৰ্শী সূচক নামৰ সঁজুলি ইয়াত কেইটামান মই ইম্পৰ্টেন্ট দিছো বায়ুৰ উষ্ণতা জোখা হয় থাৰ্মোমিটাৰ বায়ুত জলীয় বাষ্পৰ পৰিমাণ জোখা হয় হাইগ্ৰমিটাৰ বৰষুণৰ পৰিমাণ ৰেইন গজ বায়ুৰ গতিবেগ হৈছে এনিমোমিটাৰ খৰালি কালত পাহাৰীয়া অঞ্চলত দেশৰ অভাৱ হয় পানীৰ অভাৱ হয় ভৈয়াম অঞ্চলবোৰ সাধাৰণতে দেশভূমি সমতল ভূমি ভৈয়াম অঞ্চল পাহাৰ আৰু ভৈয়াম যে আমি কওঁ পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে জুম খেতি কৰে অসমত পাহাৰ আৰু ভৈয়ামৰ দুই অঞ্চলতে চাহ বাগিচা দেখা পোৱা যায় তোমাক দেখা পাইছা না চাৰিওফালে চাহ বাগিচা দেশ লোকসকলে কুটিৰ শিল্পৰ লগত জড়িত গাঁও অঞ্চলৰ লোকসকল কুটিৰ শিল্পৰ লগত জড়িত আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ'ল গাখীৰ আৰু দৈ চৰ্বি এই এনসাৰটো হ'ব ভিটামিন হ'ব আৰু খনিজ লৱণ দীৰ্ঘদিনৰ বাবে খাদ্য উপাদান অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয় হেতু হৈছে অভাৱজনিত ৰোগ বুলি কোৱা হয় তিনিটা অপচনৰ হেতু হ'ব অভাৱজনিত ৰোগ ভিটামিন সি অধিক পৰিমাণে থকা খাদ্য হ'ল ইয়াত আমলখিত ভিটামিন সি অধিক পৰিমাণে থাকে 21 মাৰ্চ দিনটো কি দিৱস হিচাপে পালন কৰা হয় বিশ্ব বন দিৱস হিচাপে পালন কৰা হয় তোমালোকে এদিনা দেখা পাইছা নহয় ফৰেষ্ট ডে হিচাপে পালন কৰা হৈছে যোৱাকালি হয়নে নহয় 21 মাৰ্চত প্ৰাকৃতিকভাৱে পোৱা সামগ্ৰী হ'ল সামগ্ৰী কোনটো নহয় ইয়াৰে প্ৰাকৃতিকভাৱে পোৱা সামগ্ৰী সম্পদ হ'ব সম্পদ নহয় সকলো সামগ্ৰী সম্পদ নহয় কিছুমানে সম্পদ দেশৰ মাকুমৰ কয়লা খনি অতি পুৰণি মাকুমৰ যিটো কয়লা খনি এইটো পুৰণি
বিলাতী মাটি প্ৰস্তুত কৰিবলৈ চূণশিল ব্যৱহাৰ কৰা হয়। বহাগত বহাগ বিহু পালন কৰে। হেৰাই পূজা বড়োসকলে পালন কৰে। ইম্পৰ্টেণ্ট হয়, বড়োসকলে পালন কৰা উৎসৱটো কি? হেৰাই পূজা। বিহু জাতীয় উৎসৱ, বিহু অসমৰ জাতীয় উৎসৱ। মিচিংসকলে পালন কৰা উৎসৱটো কি? আলি আই লৃগাং। কৰম পূজা আদিবাসীসকলে পালন কৰে। তেজপুৰক কি বুলি কোৱা হয়? অগ্নিগড়। কামৰূপত পুৱামক্কা আছে। গোৱালপাৰাত সূৰ্য পাহাৰ আছে। ধুবুৰীত টেগ বাহাদুৰ গুৰুদ্বাৰ আছে। কাছাৰত ভুৱন পাহাৰ মন্দিৰ আছে। ৩১ নৱেম্বৰ 1950 চনত অসমৰ ডাঙৰ ভূমিকম্প হৈছিল। বনানীকৰণৰ যোগেদি ভূমিস্খলন ৰোধ কৰিব পাৰি। বজ্ৰপাত পৰি প্ৰাকৃতিকভাৱে হাবিত কি হয়? জুই লাগে, হয় নে নহয়? জুই লাগে। বাঘজানৰ তৈল খাদৰ বিস্ফোৰণ এটা ঔদ্যোগিক দুৰ্ঘটনা। ছাত্ৰ-ছাত্ৰীসকল, এইকেইটাৰ পৰা তোমালোকে কিছু হ'লেও কমন পাবা। নিজৰ কিতাপখন ভালদৰে চাবা, নিশ্চয় পাৰিবা বাকী চেপ্টাৰ কেইটাৰো। আৰু তোমালোকে ক্লাছত জইন হ'লে বেছি ভাল হ'ব, সম্পূৰ্ণ কৰিব পাৰিবা। ইতিমধ্যে বহু ছাত্ৰ-ছাত্ৰী জইন হৈছে। তোমালোকো জইন হ'ব পাৰা, তোমালোকৰ দাদা বাইদেউ আছে যদি জইন হ'ব পাৰে। সোনকালে এডমিশ্যনটো লৈ লোৱা। আমাৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা ক্লাছ হ'ব, কিন্তু এডমিশ্যন অতি সোনকালে লৈ লোৱা, কাৰণ এডমিশ্যন হৈ আছে। আৰু চিট ক্লিয়াৰ হ'লে বা কমপ্লিট হ'লে আমি এডমিশ্যন বন্ধ কৰি দিম। সোনকালে এডমিশ্যনটো লোৱা, যিটো নাম্বাৰ দেখা পাইছে।